নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। তো আজি আমি আকৌ কেইটামান অসমীয়া পেডাগজিৰ কুৱেশ্যন আলোচনা কৰিম। তো ভিডিঅ'টো চাই থাকক। আৰু মই এইটোৱে কৈছোঁ যে যিবিলাক এনচাৰ কি মই এনচাৰ লৈছোঁ, সেই এনচাৰ গোটেইখিনিয়ে হৈছে আমাৰ C-TET-ৰ ফাইনেল এনচাৰ কিৰ ওপৰত বেছড কৰি। তো একো ইয়াত ভুল হোৱাৰ সম্ভাৱনা নাই। তোমালোকে ইয়াক 100% একুৰেট বুলি ধৰি ল'ব পাৰা। তো ভিডিঅ'টো চাই থাকক। যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো কথা শুদ্ধ নহয় বুলি কৈছে। যে ত্ৰিভাষা সূত্ৰৰ অধীনত ভাৰতীয় ভাষা শিকা, ত্ৰিভাষা সূত্ৰৰ অধীনত ইংৰাজী ভাষা শিকা, ত্ৰিভাষা সূত্ৰৰ ভিতৰত এটা ধ্ৰুপদী ভাষা শিকা, মাতৃভাষা ঘৰুৱা ভাষা ত্ৰিভাষা সূত্ৰৰ অধীনত শিকা। যিটো আমাৰ কাৰেক্ট অপশ্যন নহয় বুলি কৈছে। তো সেইটো হৈছে আমাৰ ত্ৰিভাষা সূত্ৰৰ ভিতৰত এটা ধ্ৰুপদী ভাষা শিকা, অপশ্যন নম্বৰ 3। নেক্সট কুৱেশ্যন, অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষকে ইংৰাজী ভাষাৰ 5টা বাক্য দুবাৰকৈ কৈ শিক্ষাৰ্থীসকলক কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে। তাৰ পাছত শিক্ষাৰ্থীসকলক কিছুমান গোটত ভাগ কৰি পূৰ্বতে কৈ অহা বাক্যকেইটাৰ ঠাইত তাৰ অৰ্থৰ সৈতে ওচৰ চপা বাক্য কেইটামান লিখিবলৈ দিলে। এই কাৰ্যটোক কি বুলি কোৱা হয়? অপশ্যন সাময়িক শ্ৰুতলিপি, শ্ৰৱণ কাৰ্য, লেখন কাৰ্য, পেৰাগ্ৰাফৰ শ্ৰুতলিপি। অপশ্যন নম্বৰ হৈছে আমাৰ কি শুদ্ধ হ'ব আমাৰ কি 1 সাময়িক শ্ৰুতলিপি। নেক্সট, তলৰ কোনটো পদ্ধতি ভাষা ভালকৈ লিখাৰ ক্ষেত্ৰত প্ৰযোজ্য? আমি যেতিয়া কিবা লিখোঁ, ভাষা ভালকৈ লিখাৰ যিটো ক্ষেত্ৰত প্ৰযোজ্য পদ্ধতি, যিটো এটা ছিষ্টেমত আমি লিখোঁ না, তো সেইটোৰ কথা হৈছে। তো চোৱা, ফাৰ্ষ্ট অপশ্যন দিয়া আছে মস্তিষ্ক মন্থন, পইণ্টসমূহ লিখি উলিওৱা, খচৰা লিখন, সম্পাদনা, ৰূপৰেখা প্ৰস্তুতকৰণ, চূড়ান্তকৰণ। তো একেইটাই তোমালোকক খেলি মেলিকৈ দিয়া আছে। যিটো আমাৰ সঠিক উত্তৰ হ'ব সেইটো হৈছে আমাৰ 2 মস্তিষ্ক মন্থন, পইণ্টসমূহ লিখি উলিওৱা, ৰূপৰেখা প্ৰস্তুতকৰণ, খচৰা লিখন, সম্পাদনা আৰু চূড়ান্তকৰণ। নেক্সট কুৱেশ্যন, ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ? নিজা ভাষা প্ৰথম ভাষা শিক্ষণে দ্বিতীয় ভাষা শিক্ষণত সহায় কৰে। অভিয়াছলি কৰে। অপশ্যন নম্বৰ 1 যিটো আমাৰ শুদ্ধ হয়। বাকী আমি তিনিটা ৱাৰ্কো পঢ়িব বিচাৰোঁ। যে প্ৰথম ভাষা শিকণ আৰু দ্বিতীয় ভাষা সম্পূৰ্ণ সুকীয়া। নিজা ভাষা প্ৰথম ভাষা জ্ঞানে দ্বিতীয় ভাষা আহৰণৰ প্ৰভাৱ বিস্তাৰ কৰে। নিজা ভাষা প্ৰথম ভাষা দ্বিতীয় ভাষা শিকণৰ ক্ষেত্ৰত কোনো ভূমিকা নাই। তো সঠিক উত্তৰটো হৈছে আমাৰ অপশ্যন নম্বৰ 1। নেক্সট কুৱেশ্যন, সপ্তম শ্ৰেণীৰ ছাত্ৰ ইলমে কানাডা, মাৰাঠী, হিন্দী আৰু ইংৰাজী ভাষা জানে। তেওঁ ঘৰত মাক দেউতাকৰ সৈতে কথা পাতোতে এই চাৰিওটা ভাষা নিসংকোচে ব্যৱহাৰ কৰে। আনহাতে বিদ্যালয়ত তেওঁ হিন্দী, কানাডা আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰে, কাৰণ তেওঁৰ বন্ধু আৰু শিক্ষকসকলে এই তিনিওটা ভাষা ভালকৈ বুজি পায়। এই অভ্যাসটোক কোৱা হয় কি বুলি কোৱা হয়? যে অপশ্যন ভাষা সঞ্চৰণ, কোড মুভিং, আন্তঃভাষা ইণ্টাৰলেংগুৱেজ, আন্তঃভাষিক দক্ষতা, ট্ৰান্সলিংগুৱেল এবিলিটি, ভাষা মিশ্ৰণ, কোড মেচিং। তো আমাৰ সঠিক উত্তৰটো হৈছে আন্তঃভাষিক দক্ষতা, ট্ৰান্সলিংগুৱেল এবিলিটি। বিদ্যায়তনিক ভাষাৰ দক্ষতা অথবা বিভিন্ন বিষয় ক্ষেত্ৰত প্ৰয়োজনীয় ভাষাৰ ক্ষেত্ৰত সূচায়। অপশ্যন যোগাযোগমূলক ভাষা দক্ষতা, বোধজনিত বিদ্যায়তনিক দক্ষতা, আন্তঃভাষা দক্ষতা, প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা। তো কাৰেক্ট অপশ্যনটো আমাৰ হৈছে কি বোধজনিত বিদ্যায়তনিক দক্ষতা। আমাৰ নেক্সট কুৱেশ্যন, আলোচ্য বিষয়ৰ বিপৰীত প্ৰসংগৰ সৈতে শিক্ষাৰ্থীক মুখামুখি কৰাই মূল বিষয়টো সম্পৰ্কে ধাৰণা কৰিবলৈ দিয়া এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। এনেদৰে শিক্ষাৰ্থীক শিকোৱা কাৰ্যটোক কি কোৱা হয়? অপশ্যন সমালোচনাত্মক অক্ষৰ জ্ঞান, অক্ষৰ জ্ঞানৰ বিকাশ, সমালোচনামূলক
বিশ্লেষণ, ব্যৱস্থা কেন্দ্ৰিক শিক্ষণ কৌশল, প্ৰচেছ বেছড যিটো পেডাগজি। তো কাৰেক্ট যিটো আমাৰ অপশ্যন সেইটো হৈছে আমাৰ কি সমালোচনাত্মক অক্ষৰ জ্ঞান, ক্ৰিটিকেল লিটাৰেচি। নেক্সট কুৱেশ্যন, এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীকোঠাত পাকঘৰৰ সামগ্ৰীসমূহৰ বৰ্ণনামূলক লিখনৰ যোগেদি শব্দ ভাণ্ডাৰৰ জ্ঞান দিবলৈ শ্ৰেণীলৈ চামুচ, কাঁহী বাতি, বাকচ, কেৰাহী আদি আনি প্ৰদৰ্শন কৰিছে। ভাষা শিক্ষণৰ ক্ষেত্ৰত এই সামগ্ৰীবোৰক কি বুলি জনা যায়? অপশ্যন ৰন্ধন সামগ্ৰী, বাস্তৱ জীৱনৰ কাৰ্য, শিক্ষণ সামগ্ৰী, ৰিয়েলিয়া। তো কাৰেক্ট অপশ্যনটো হৈছে আমাৰ কি ৰিয়েলিয়া। সমাজ অধ্যয়নৰ শ্ৰেণী এটাত শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ বক্তৃতাৰ মূল কথাবোৰ টুকি ৰাখি বক্তৃতাটোৰ মূল বিষয়বোৰ সম্পৰ্কে ধাৰণা এটা ধৰি ৰাখিছে। এই দক্ষতাটো কি বুলি কোৱা হয়? অপশ্যন লিখন দক্ষতা, বোধজনিত দক্ষতা, অধ্যয়ন দক্ষতা, শ্ৰৱণ দক্ষতা। কাৰেক্ট অপশ্যনটো হৈছে আমাৰ কি অধ্যয়ন দক্ষতা। শিকন পৰিণতিয়ে শিক্ষাৰ্থীক সমৰ্থন কৰে। অপশ্যন সকলো কৌশল ন্যূনতম স্তৰলৈকে আহৰণ কৰাত, মাপনযোগ্য ৰূপত ভাষিক উপকৰণ আহৰণ কৰাত, মাপনযোগ্য বিষয়ৰ বৈয়াকৰণিক জ্ঞান আহৰণ কৰাত, মাপনযোগ্য পৰিভাষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা আহৰণত। তো কাৰেক্ট অপশ্যন আমাৰ টিক মাৰ্ক ইয়াত দি দিছোঁ মই, যে কি হৈছে 4th নম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাষান্তৰকৰণ ট্ৰান্সলিংগুৱেজিং কি? একাধিক ভাষাক শ্ৰেণীকোঠাত পাঠদানৰ সমল হিচাপে ব্যৱহাৰ কৰা এক শিক্ষণ কৌশল। বিদ্যালয়ত কিমানটা ভাষা শিকোৱা হ'ব সেই বিষয়ক শিক্ষানীতি, ভাষা বিষয়ক আলোচনী। ভাষা শিক্ষণ কালত এটা ভাষাৰ পৰা আন এটা ভাষালৈ গুচি যোৱাটো। ভাষা কিদৰে সময়ত স্ৰোতত সলনি হৈ আহি পৰে। তো কাৰেক্ট অপশ্যন হৈছে আমাৰ কি কুৱেশ্যন এনচাৰ নম্বৰ 1। তলত এটা প্ৰশ্ন দিয়া আছে, প্ৰশ্নটো পঢ়া আৰু প্ৰকাৰ তথ্যৰ আধাৰত ই কোন শ্ৰেণীৰ প্ৰশ্ন নিৰ্ণয় কৰে? এগৰাকী কণমানি ছোৱালীৰ জীৱনত কাহিনী পঢ়ি তেওঁ সন্মুখীন হোৱা দুখৰ কথা শুনি প্ৰথমে তুমি প্ৰভাৱিত হ'লা আৰু সেই সমস্যাৰ মুখামুখি হ'বলৈ তুমি সিদ্ধান্ত ল'লা। তুমি ছোৱালীজনীক উৎসাহ যোগাবলৈ এখন চিঠি লিখিব লাগে। 120টা শব্দৰ ভিতৰত চিঠিখন লিখা। তো কোনটো কাৰ্যত পৰিব? অপশ্যন বৰ্হিবেশনমূলক প্ৰশ্ন, ভ্ৰান্তিমূলক প্ৰশ্ন, অভিব্যক্তিমূলক প্ৰশ্ন, দীঘলীয়াতৰ প্ৰশ্ন। তো এইটো হৈছে আমাৰ কি বৰ্হিবেশনমূলক প্ৰশ্ন, যিটো এক্সট্ৰাপোলেটিভ কুৱেশ্যন বুলি কয় ইংৰাজীত। তলৰ কোনটো ত্ৰিভাষা সূত্ৰৰ ক্ষেত্ৰত সত্য? অপশ্যন প্ৰত্যেক শিশুৱেই ৰাজভাষা হিন্দীত প্ৰাথমিক ভাষা গ্ৰহণ কৰি উচ্চ মাধ্যমিক স্তৰলৈকে অন্ততঃ 2টা অতিৰিক্ত ভাষা। প্ৰত্যেক শিশুৱে মাতৃভাষা বা ঘৰুৱা ভাষাত প্ৰাথমিক ভাষা শিক্ষা গ্ৰহণ কৰি উচ্চ প্ৰাথমিক স্তৰ পৰ্যন্ত অন্ততঃ 2টা অতিৰিক্ত ভাষা শিকিব। শিশু এটাই ইংৰাজী বা ঘৰুৱা ভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তৰত সমাপ্ত কৰালৈকে 2টা বা অধিক ভাষা শিকিব। প্ৰত্যেক শিশুৱেই ৰাজ্য ভাষাত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তৰৰ শিক্ষা শেষ কৰালৈকে অন্ততঃ 2টা অতিৰিক্ত ভাষা শিকিব। তো কাৰেক্ট অপশ্যনটো হৈছে আমাৰ অপশ্যন নম্বৰ 2। তলৰ কোনটো পদ্ধতিয়ে মৌখিক অনুশীলন আৰু ভাষাৰ আনুষ্ঠানিক সমলসমূহ আয়ত্তকৰণ ভাষা অধ্যয়নৰ বাবে অত্যাৱশ্যকীয় হিচাপে গণ্য কৰে? অপশ্যন ব্যাকৰণ অনুবাদ পদ্ধতি, সম্পূৰ্ণ শাৰীৰিক সঁহাৰি, শ্ৰব্য ভাষিকতা, যোগাযোগমূলক ভাষা শিক্ষণ। অপশ্যন কাৰেক্ট অপশ্যন 3। ঘোষিত জ্ঞান ডিক্লেৰেটিভ নলেজ হৈছে অপশ্যন ব্যাকৰণৰ বিষয়ৰ ভুল চিনাক্ত কৰিব জনা, বৈয়াকৰণিক বিষয় কিদৰে লিখিব লাগে সেয়া জনা, ভাষাৰ উচ্চ শব্দ উচ্চাৰণ কৰিবলৈ শিকা, ব্যাকৰণৰ বিষয় সম্পৰ্কে জনা। যিটো আমাৰ কাৰেক্ট অপশ্যন সেইটো হৈছে ব্যাকৰণৰ বিষয় সম্পৰ্কে জনা। থেংক ইউ।